ভূমি বিচাৰি মৰিগাঁওলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আহতগুৰি ধৰমতুল অঞ্চলত ঔদ্যোগিক হাব কৰিব ৰাজ্য চৰকাৰে। ঐতিহাসিক গোভা দেওৰজা চাৰিভাই দেওশাল শিৱথানত মুখ্যমন্ত্ৰীৰ পূজা অৰ্চনা। ছেটেলাইট টাউনশ্বিপৰ বিৰোধিতা কৰা দল সংগঠনে সাক্ষাৎ কৰিলে মুখ্যমন্ত্ৰী। বুধবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হ'ল জাগিৰোডত। মৰিগাঁও জিলাৰ আহতগুৰি ধৰমতুল অঞ্চলত চৰকাৰী ভূমি বিচাৰি মুখ্যমন্ত্ৰীয়ে চলালে পৰ্যবেক্ষণ। বৰবৰী কিছামতত আছে ৩৩১ বিঘা চৰকাৰী ভূমি। ইতিপূৰ্বে এই কিছামতৰ ১০০০ বিঘা ভূমি সংৰক্ষণ কৰিছে ৰাজ্য চৰকাৰে। বৰ্তমানে চৰকাৰৰ হাতত কোনো বিশেষ আঁচনি নাই যদিও ভৱিষ্যতৰ সম্ভাৱনাৰ বাবে এই পদক্ষেপ ৰাজ্য চৰকাৰৰ। অনাগত দিনত বিভিন্ন চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান তথা ঔদ্যোগিক হাব নিৰ্মাণৰ সম্ভাৱনা থকাৰ বাবে এই পদক্ষেপ বুলি উল্লেখ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বিশেষকৈ আহতগুৰি বা ধৰমতুল অঞ্চলত আমি চৰকাৰী মাটি কিমানখিনি আমাৰ নামত আছে আমি তাৰ এটা পৰ্যবেক্ষণ কৰি আছোঁ, যাতে এই চৰকাৰী মাটিখিনিত আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, ইণ্ডাষ্ট্ৰিয়েল ইষ্টেট বা অন্য চৰকাৰী অনুষ্ঠান, শৈক্ষিক প্ৰতিষ্ঠান আদি আমি আনিব পাৰোঁ। সেইকাৰণে মই বিশেষকৈ গুৱাহাটীৰ আশে পাশে এই অঞ্চলখিনিত চৰকাৰী মাটিখিনি সংৰক্ষণ কৰাৰ কাৰণে ব্যৱস্থা লৈছোঁ। ইয়াতো প্ৰায় ৩০০ বিঘা চৰকাৰী মাটি আছে। মই আজি চাই গ'লোঁ আৰু মাটিখিনি যাতে সংৰক্ষণ হৈ থাকে। এতিয়া কোনো আঁচনি নাই, খালি সংৰক্ষণ যাতে হৈ থাকে, এইটোৱে মেইন কথা। মুখ্যমন্ত্ৰীৰ আশা, জাগিৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পই অঞ্চলটোলৈ লৈ আনিব ব্যাপক হাৰত বিনিয়োগ। সম্ভাৱনাপূৰ্ণ এই বিনিয়োগৰ বাবে চৰকাৰে যাতে প্ৰয়োজনীয় ভূমি প্ৰদান কৰিব পাৰে তাৰ বাবে এই তৎপৰতা। ঔদ্যোগিক ফাৰ্ম নিৰ্মাণৰ কাম চলি আছে। আমি আশা কৰিছোঁ যে টাটা অহাৰ পিছত আৰু বহুত উদ্যোগ অসমলৈ আহিব, কিন্তু আমি যদি এতিয়াই মাটি ঠিক কৰি নথওঁ উদ্যোগ আৰু উভতি যাব। সেইকাৰণে ইয়াত থকা চৰকাৰী মাটি আৰু অলপ অলপ ৰাইজেও দিছে আৰু মাটিখিনি আমি ফিল আপ কৰি এটা ইণ্ডাষ্ট্ৰিয়েল ইষ্টেটত ইয়াক ৰূপান্তৰ কৰিম। বুধবাৰে বহুদিনৰ ইচ্ছা পূৰণ কৰি মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'ল ১৪০০ শতিকাত স্থাপিত জাগিৰোডৰ ঐতিহাসিক গোভা দেওৰজা চাৰিভাই দেওশাল শিৱথানত। দেওশাল শিৱথানৰ আন্তঃগাঁথনি উন্নয়নৰ পৰিকল্পনা মুখ্যমন্ত্ৰীৰ। দেওশাল শিৱথানক আধ্যাত্মিক পৰ্যটনৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলাৰ লক্ষ্য মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ। বহুদিনৰ পৰা দেওশাল মন্দিৰলৈকে অহাৰ এটা ইচ্ছা আছিলে। আশীৰ্বাদ যাত্ৰাৰ সময়তো আমি দেওশালত অহাৰ কথা পৰিকল্পনাত আছিলে, কিন্তু কিবা কাৰণত হৈ নুঠিল। আজি অলপ সময় পাই দেওশাল মন্দিৰলৈ আহিলোঁ। মন্দিৰত ১৪০০ শতিকাতে গোভা ৰজাই প্ৰতিষ্ঠা কৰা শিৱলিংগ প্ৰণাম জনাই মই নিজেও মোৰ মনটো ভাল লাগিলে আৰু মই ভাবোঁ যে মন্দিৰটোৰ উন্নয়নৰ কাৰণেও বিভিন্ন আঁচনি লোৱা হৈছে আৰু ই এটা আধ্যাত্মিক পৰ্যটনৰ এটা কেন্দ্ৰবিন্দু হৈ পৰিব। দেওশালত পূজাভাগ আগবঢ়োৱাৰ পিছতে মুখ্যমন্ত্ৰীয়ে মত বিনিময় কৰিলে জাগিৰোডৰ সিন্ধিচৰত প্ৰস্তাৱিত ছেটেলাইট টাউনশ্বিপৰ বিৰোধিতা কৰা দল সংগঠনৰ নেতৃত্বৰে। ছেটেলাইট টাউনশ্বিপৰ বিৰোধিতা কৰা প্ৰতিবাদকাৰীৰ নেতৃত্বই মুখ্যমন্ত্ৰীৰ সন্মুখত উপস্থাপন কৰিলে নিজৰ দাবী। ৫ বিঘা পাট্টা পোৱাটো ডাঙৰ কথা। এতিয়া তোমালোকৰ কথা যে ৫ বিঘা নালাগে 10 বিঘা দিয়ক, ইমান এইটোতো আলোচনাৰ বিষয়। আজি তোমালোকক কি লাগে? 5 বিঘা টাউনশ্বিপটো আছেই, এইটোতো ভিতৰৰ মাটি, তাৰ পৰা টাউনশ্বিপটো কেনেকে যাব? এইদৰে বুধবাৰৰ দিনটোত প্ৰথমে জুবিন ক্ষেত্ৰ আৰু তাৰ পিছত মৰিগাঁও ভ্ৰমণ কৰিলে মুখ্যমন্ত্ৰীয়ে। জাগিৰোডৰ পৰা পীযুষ দাস আৰু মৰিগাঁৱৰ পৰা মুস্তাফা জামানৰ ৰিপৰ্ট, আছাম টক্স।